সাংসদ প্ৰদান বৰুৱাক অকৰ্মণ্য চকুমুদা কুলিচৰাই আখ্যাৰে লখিমপুৰ টিএমচিৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ সমালোচনা লোকসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে শাসক বিৰোধীৰ মাজত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান লখিমপুৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ঘনকান্ত চুতীয়াই জুনাই সমষ্টিৰ ব্ৰহ্মপুত্ৰ চিমেণ্ট নদীৰ বান খহনীয়াগ্ৰস্ত মাজৰবাৰীত প্ৰচাৰ অভিযান চলাই বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰদান বৰুৱাই অতদিনে বিধায়ক সাংসদ হল কিন্তু নৈপৰীয়া আৰু গ্ৰামাঞ্চলৰ ৰাইজৰ কোনো উন্নয়ন সাধন নকৰিলে যাৰ বাবে ব্ৰহ্মপুত্ৰ চিমেণ্ট দিখাৰী আদি নদীসমূহৰ বানপানী আৰু গৰা খহনীয়াত কৃষিজীৱী পৰিয়ালৰ শ কৃষিভূমি নদীৰ বুকুত শেষ হৈ গৈছে নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৰাইজৰ মাজত ভুৱা প্ৰতিশ্ৰুতিৰে পুনৰ ক্ষমতাত অধিষ্ঠিতৰ লক্ষ্যৰে অৰুণোদয় লাখপতি বাইদেউৰ আবেদন পত্ৰ বিলাই ফুৰিছে বিজেপিয়ে হিন্দু বাঙালীসকলৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সমস্যা সমাধানৰ পৰিৱৰ্তে বিতৰ্কিত কা আইন জাপি দি মূল খুঁটিৰ বাঙালীক বিদেশী সজোৱাৰ কুচক্ৰান্ত কৰিছে লখিমপুৰবাসীৰ সমস্যা সাংসদত উপস্থাপন নকৰা অকৰ্মণ্য চকুমুদা কুলিচৰাইৰ ভাওজোৰা প্ৰদান বৰুৱাক বিদায় দি ৰাইজে পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে টিএমচি প্ৰাৰ্থীগৰাকীয়ে আসলে এইবিলাকৰ আশ্ৰয় নললেহেঁতেন মিথ্যাচাৰৰ আশ্ৰয় নললেহেঁতেন গতিকে তেওঁলোকৰ জনপ্ৰিয়তা সম্পূৰ্ণভাৱে হ্ৰাস পাইছে আৰু বিশেষভাৱে আমাৰ যিজন আগৰ সাংসদ একচুৱেলি মোৰ বয়োজ্যেষ্ঠ মই তেওঁক বেয়াকৈ ক'ব নালাগে কিন্তু কৰ্মৰাজিক মই ক'বই লাগিব যি বেয়া কাম কৰিছে তেওঁ এজন অকৰ্মণ্য বুলিয়ে ক'ব লাগিব তেখেতে আপুনি দেখিছে এই অঞ্চলতে এই গৰাখহনীয়াই তেওঁলোকক এই তিনিখনকৈ গাঁও স্কুল সব খহাই আজি প্ৰায় ৩-৪ কিলোমিটাৰ আপোনাৰ লৈ আহিলে এই ৰাইজৰ ওচৰত তেওঁ এবাৰো ভৰি নিদিলে থিয় নিদিলে আহি পেলাই তেওঁ আমাৰ যিবোৰ সমস্যা আছিলে এই সমস্যা আজি তেওঁ সাংসদত উত্থাপন কৰিব লাগিছিলে তেওঁ সেইটো প্ৰধান ডিউটি আছিলে কিন্তু কোনো দিন এটা মাত নেমাতিলে তেওঁ সেই কুলিচৰাইৰ দৰে চকু মুদি পেলাই তেওঁ বহি থাকিলে কোনোদিন এটা শব্দ নক'লে গতিকে ৰাইজে এইবাৰ প্ৰধান বৰুৱা ডাঙৰীয়াক কেতিয়াও ভোট নিদিয়ে আৰু তেওঁ অহংকাৰী হৈছে তেওঁ ৰাইজে যদি লগ ধৰিব যায় কোনোবা জাতীয় সংগঠন যায় তেওঁ অহংকাৰ কৰে আৰু কোনোদিন ভালকৈ কথা নাপাতে ব্যৱহাৰটো বেয়া গতিকে ৰাইজে সম্পূৰ্ণ বেয়া পাইছে আৰু অহংকাৰ এই কাৰণেই হৈছে যে এই ফ্ৰী চাউলবিলাক দিছে এই যে অৰুণোদয় দিছে তেওঁলোকে ভাবিছে যে এইবোৰ আমাৰ বেনিফিচিয়াৰীবিলাক গোটেইবিলাক আমাৰ ভোটাৰ্ছ গতিকে লাখ লাখ ভোটাৰ্ছ আছে তেওঁলোকে সেইকাৰণে অহংকাৰটো বাঢ়িছে কিন্তু এইবাৰ তেওঁলোকৰ এই দৰ্প চূৰ্ণ কৰিব ৰাইজে মন বান্ধি লৈছে এইবাৰ বিকল্প হিচাপে ভোট দিব কিন্তু বিৰোধী বিকল্প হিচাপে ৰাইজে ভাবিছিলে যে কংগ্ৰেছ দল এটা ডাঙৰ দল হিচাপে তেওঁলোকে পাৰিব বুলি কিনে প্ৰধান বৰুৱাক হৰুৱাবলৈ কিন্তু পাছত যেতিয়া গম পালে শেহতীয়াকৈ যিজন কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিলে কেণ্ডিডেট তেখেতো সেইটো দলৰ পৰাই অহা বা তেখেতৰ লগত এটা সুমধুৰ মানে ৰিলেশ্যন সেইটো কাৰণে ৰাইজে এইবাৰ বিৰোধী বিকল্প হিচাপে যুৱ প্ৰজন্ম হিচাপে মোক মৰম কৰিছে আশীৰ্বাদ দিছে সকলো জাতীয় দল সংগঠনে মোক আশীৰ্বাদ দিছে মৰম কৰিছে কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে মোক মৰম কৰিছে আশীৰ্বাদ দিছে বিজেপিৰ যিসকল আদৰ্শৱান বিজেপিৰ লোক আছিল আগৰ তেওঁলোকে মোক মৰম কৰিছে আশীৰ্বাদ দিছে গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ থ্ৰুদি আৰু ভৱিষ্যতে যদি মই সাংসদ হ'ব পাৰোঁ নিশ্চয় এনেধৰণে ৰাইজৰ মাজত সদায় থিয় হৈ থাকিম তাৰ প্ৰতিশ্ৰুতি দিলোঁ নিশ্চয় নহয় মই নিজে এজন খাটি খোৱা ল'ৰা আৰু মই দুখীয়া ৰাইজৰ দুখ দুৰ্গতি মই বুজি পাওঁ আৰু ইয়াতে মই এইটো পৰিদৰ্শন কৰিম বুলি অহা নাছিলোঁ দেউলাগলৈ আহি পেলাই আমি গম পালোঁ যে ৰাইজে ইয়াত পূজা পাতল কৰি আছে আজি ভগৱানৰ ওচৰত আশ্ৰয় ল'ব লগা হৈছে গতিকে ৰাইজৰ যি দুখ বা ৰাইজৰ যি বেদনা তাৰ ময়ো সমভাগী হ'বৰ কাৰণেহে ইয়ালৈ আহিলোঁ কি ক'লে ৰাইজক মই কিন্তু এতিয়ালৈকে মই কোৱা নাই যে মোক ভোট দিয়ক মই ৰাইজক এটাই সদায় আহ্বান জনাওঁ যে ৰাইজ এইবাৰ চাওক পাৰ্টি নহয় প্ৰাৰ্থী চাওক যিজন প্ৰাৰ্থীক আপোনালোকে ভাবিব যে এখেতক দিলে মানে আমাক সাংসদত আমাৰ সমস্যাবোৰ উত্থাপন কৰিব পাৰিব তেনেকুৱা এজন প্ৰাৰ্থীক আপোনালোকে ভোট দিয়ক মই সেইটোৱে কওঁ কিন্তু মই এটা দলৰ যেতিয়া প্ৰতিনিধিত্ব কৰোঁ মইতো হয়তো ক'ম যে তৃণমূল কংগ্ৰেছত ভোট দিয়ক বা মমতা দিদি আদৰ্শত সকলোৱে আহক কিন্তু তথাপিও মই ৰাইজক এটা কথা কওঁ এইবাৰ ভোটটো বিবেক ভোট দিয়ক আৰু ভোট সকলোৱে দিয়ক আৰু বিবেক ভোট দিয়ক আৰু যি পাৰ্টি নহয় প্ৰাৰ্থী চাওক কোনো ধন টকা পইচা বা লালসাত নাযাব এইবাৰ ৰাইজে বিবেক ভোট দিয়ক আৰু বিজেপিক এটা শিক্ষা দিয়ক গত উঠিছে আমি নাওবৈচাৰ পৰা ধৰি একেবাৰে শদিয়া ডুমডুমালৈকে আমাৰ ডেইলি আমাৰ কাৰ্যসূচী চলি আছে বিশেষকৈ এই চৰকাৰৰ যিবিলাক ভুল নীতি তেওঁলোকৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিছোঁ এইবাৰ আৰু কিমান দুৰ্ভাগ্য বিষয় আমি ইয়ালৈ আহিছোঁ আহি পেলাই দেখি পেলাই দুখ লগা কথা এই পৰিৱেশটো আপোনালোকেতো দেখিছে চাগে আজি এই ইয়াৰ যি ৰাইজে আজি
চৰকাৰৰ ওপৰত আস্থা হেৰাই পেলাইছে আজি এই গৰাখহনীয়াত তেওঁলোকে আহি পেলাই গৰাখহনীয়াৰ পৰা বাচিবৰ কাৰণে এই নেদেখাজনৰ ভগৱন্তৰ তেওঁলোকে শ্ৰীচৰণত আহিব লগা অৱস্থাত পৰিছে অৰ্থাৎ চৰকাৰৰ ওপৰত তেওঁলোকৰ কোনো আস্থা নাইকিয়া হ'ল প্ৰত্যেকবাৰে প্ৰতিটো ৰাজনৈতিক দলে ইয়ালৈ আহি পেলাই আমাক এই বান সমস্যাটো বা গৰাখহনীয়া সমস্যাটো সকলোৱে এটা ৰাজনৈতিক ইস্যু হিচাপে লয় প্ৰত্যেকবাৰে কয় যে এইটো আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমি ডিক্লেয়াৰ কৰিম কিন্তু প্ৰতিটো দলে কংগ্ৰেছ দল কি বিজেপি দল তেওঁলোকে আহি পেলাই কেৱল মাত্ৰ ৰাইজৰ ভোটৰ আশাত এইটো নিৰ্বাচনী ইস্যু হিচাপে ব্যৱহাৰ কৰি আহিলে কিন্তু মই এই অঞ্চলৰে নৱপ্ৰজন্ম হিচাপে মই ওলাই আহিছোঁ মই ৰাইজক কথা দিছোঁ যে মই সাংসদ হ'ব পাৰোঁ বা নোৱাৰোঁ পাছৰ কথা কিন্তু মই সাংসদৰ বাহিৰে ভিতৰে সদায় আমাৰ এই যি সমস্যাৰাজি আছে বান সমস্যা আছে এই বান সমস্যাৰ বিষয়ে মই মাত মাতি যাম দ্বিতীয়তে আমাৰ মেইন সমস্যা আৰু এটা আছে আপোনাৰ নিবনুৱা সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে এনেধৰণে চেষ্টা কৰিম যাতে গাঁৱে ভূঞে সৰু ক্ষুদ্ৰ উদ্যোগ যদি গঢ়ি তুলিব পাৰোঁ আমাৰ ল'ৰা ছোৱালী গৈ কেৰেলা আজি বা হায়দৰাবাদত গৈ পেলাই আপোনাৰ ছিকিউৰিটি গাৰ্ডৰ কাম কৰিব লগা নহয় বা বিপদে আপদে মাক দেউতাকক চাব পাৰে তেনেধৰণৰ ব্যৱস্থা কৰিম আৰু আমাৰ যিটো নদীবান সোৱণশিৰি নদীবান মই নিজে সোৱণশিৰি নৈপৰীয়া মানুহ আমাৰ বাৰিষা আহিলেই আমাৰ এটা আতংক হৈ থাকে আমি ৰাতি টোপনি নাযাওঁ জানোচা ভাগি যায় কিন্তু এই চৰকাৰখনে আমাক মিছা কথা ক'লে 2014 চনত আহি পেলাই তেওঁলোকে ক'লে যে তেওঁলোকৰ চৰকাৰ হ'লে এই নদীবান হ'ব নিদিয়ে নদীবান তেওঁলোকে বন্ধ কৰি দিব হাতুৰি মাৰি দিব কিন্তু উল্টাই নদীবানটো সম্পূৰ্ণ কৰিলে তাৰোপৰি এতিয়া নতুন নদীবান বনাবৰ কাৰণে তেওঁলোকে যোজা চলাইছে কিন্তু আমি ৰাইজক কথা দিছোঁ ৰাইজক সজাগ কৰিছোঁ যাতে কোনো ধৰণৰ আৰু নদীবান ইয়াত হ'ব নোৱাৰে তাৰ বাবে আমি সদায় সচেতন হৈ থাকিম সদায় প্ৰতিবাদ কৰি থাকিম আৰু আমাৰ প্ৰতিটো কথাইতো এখন চৰকাৰে মিছা কথা ক'লে বিদেশী সমস্যা মিছা কথা ক'লে আমাক ক'লে বিদেশী তালিটোপোলা লৈ বান্ধি যাব লাগিব ইয়াৰ পৰা 2014 চনৰ 16 মে তাৰিখে কিন্তু উল্টাই কি কৰিলে কাজ জাপি দি পেলাই আমাৰ ইয়াত বিদেশী অনাৰ তেওঁলোকে যোজা কৰিলে গতিকে প্ৰতিটো কথা মিছা এই মিথ্যাচাৰ এই যে মানুহক আভুৱা ভৰা কথা আজি কি কৰিছে তেওঁলোকে পুৰা আতংকিত এইবাৰ তেওঁলোকৰ কম্পমান তেওঁলোকে ভয় খাই আছে যে ৰাইজে সজাগ হৈছে ৰাইজে মন বান্ধি লৈছে যে বিজেপিৰ বিৰুদ্ধে এবাৰ ভোটটো দিম গতিকে তেওঁলোকে ভয় খাই পেলাই কি কৰিছে আজি মোৰ তৃণমূল কংগ্ৰেছৰ য'ত মিটিং আছে তেওঁলোকে আগতীয়াকৈ চিডিউলটো গম পাই লৈ তাৰপিছতে গৈ পেলাই সেই ওচৰৰ যিমানবোৰ মানুহ আছে ৰাইজ আছে তাত গৈ পেলাই ভুৱা এখন অৰুণোদয় পত্ৰ তেওঁলোকে মানে ফিল আপ কৰি থাকে তেওঁলোকে আপোনাৰ অৰুণোদয় ফৰ্ম ফিল আপ কৰি ৰাইজক কয় এখন মিটিঙলৈ নাযাবা এখন মিটিঙলৈ গ'লে তোমালোকক অৰুণোদয় কাটি দিম তোমালোকৰ হেৰি পাছতে মানে ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট PI নিউজ